দিছ ইজ আ 6 কিলোমিটাৰ অথবা গৰুৰ মুত আৰু গোবৰেৰে ঔষধ বনাই কৰোনা ভাইৰাছ ঠিক কৰিব লাগে অথবা হাজুলৈ আহক ধুনীয়া ছোৱালী আছে বিয়া পাতক এই ধৰণৰ কথাবোৰ আৰু এতিয়া আমি শুনিবলৈ নাপাম কিয়নো সমষ্টিৰ পৰা কান্দি কান্দি বিদায় লৈছে সুমন হৰিপ্ৰিয়াই কয়া বৰপুলা পঞ্চায়ত মানে কয়া বৰপুলা পঞ্চায়ত জিপি this is in the left side of our Somukha embankment. You got the point, na Somukha embankment. The minister, yeah, this is this is a 6 kilometer embankment we have here, and there is reaches in 18 point. There is 18 जगह में हाँ जी तो people here सब जुट गया है जितना लोग है सब जुट गया है सभी लोगों ने मिलके किया है लेकिन पॉइंट इज दिस कि इतना सारा पानी आ गया सारी तरफ से तो यहाँ पे जो फोडर है हमें इमीडिएट चाहिए अभी ठीक है क्या मतलब মানে এনেকুৱা আজিয়ে পঠাব লাগিব কাৰণ অৱস্থা বহুত বেয়া হয় নেকি মই কিবা কৰি আছো ঠিক আছে হয় সেইগৰাকী সুমন হৰিপ্ৰিয়া যিগৰাকী সুমন হৰিপ্ৰিয়াই নিজৰ কথাৰে হয়তো কেতিয়াবা মানুহক মনোৰঞ্জন দিছিল হাঁহিৰ খুৰাক দিছিল কামেৰে কি দিছিল কি দিয়া নাই সেয়া অন্য প্ৰসংগ কিয়নো সুমন হৰিপ্ৰিয়াৰ কামক লৈ মানুহ দুটা ভাগত বিভক্ত সমষ্টিবাসীৰ একাংশই ক'ব বিচাৰে যে সুমন হৰিপ্ৰিয়াই বহুত বেছি ভালদৰে কথা ক'ব নাজানিব পাৰে কিন্তু কাম কৰিছিল সমষ্টিৰ বাবে আন একাংশই ক'ব বিচাৰে সুমন হৰিপ্ৰিয়াই কথা ক'বতো নাজানে সুমন হৰিপ্ৰিয়াই হোৱা কামকো নোহোৱা কৰিবহে বেছি পাৰে এক অন্য প্ৰসংগ কিন্তু আজি এই মুহূৰ্তটোত মনত পৰিছে সুমন হৰিপ্ৰিয়ালৈ কিয়নো শেহতীয়াকৈ ধৰক বহুদিন ধৰি সুমন হৰিপ্ৰিয়া সন্ধানহীন হৈও আছিল দেখা পোৱা যোৱা নাছিল কিন্তু সুমন হৰিপ্ৰিয়াৰ এনেকুৱা কিছুমান ক্লিপিং আছে যিবোৰ ক্লিপিঙে আজিও বা ভৱিষ্যতেও মানুহক হহুৱাই থাকিব যে গৰুৰ মানে এনেকুৱা সম্পদ অকল আমাৰ কৃষকে যে উপকৃত হ'ব সেয়াই নহয় যে গৰুৰ মুটেৰে এনেকুৱা ধৰণৰ বেমাৰৰ দৰৱ ওলাইছে কেঞ্চাৰ প্ৰতিৰোধকৰ দৰৱ ব্যৱহাৰ দৰৱৰ আৱিষ্কাৰ হোৱা আৰম্ভ হৈছে গুজৰাটৰ এখন আয়ুৰ্বেদিক হস্পিটালত গৰুৰ লগতে থাকিবলৈ দিয়ে মানে কেঞ্চাৰ পেচেণ্টসকলক গৰুৰ গোবৰৰ লেপ দিয়ে গৰুৰ মুটৰ পঞ্চামৃত বনাই ঘিউ মুট গাখীৰ এনেকৈ সেইটো পঞ্চামৃত বনাই খাবলৈ দিয়ে গতিকে পেচেণ্ট ভাল হোৱা বুলি আমি নিজে প্ৰমাণ পাইছোঁ মই ভাবোঁ যে কৰোনা ভাইৰাছটো এনেকুৱা ধৰণৰ আমি যদি প্ৰয়োগ কৰোঁ নিশ্চয় উপকৃত হ'ব সেয়া লাগিলে এবাৰ সমষ্টিলৈ গৈ কাৰোবাক ফোন কৰি প্ৰথমতে হিন্দী ইংলিছ কৈ একেবাৰে শেষত শুদ্ধ অসমীয়াত কথা কোৱাতহে মানুহে বুজি পালে যে যিগৰাকী মানুহৰ লগত তেখেতে কথা পাতি আছিল তেওঁ আচলতে অসমীয়াতে কথা ক'ব জানে আৰু ভাল শুদ্ধ অসমীয়াত গতিকে এনেকুৱা ধৰণৰ ক্লিপিংটো দেখুৱাই লৈছে फोडर है हमें इमीडिएट चाहिए अभी ठीक है क्या मतलब মানে এনেকুৱা আজিয়ে পঠাব লাগিব কাৰণ অৱস্থা বহুত বেয়া হয় নেকি মই কিবা কৰি আছো ঠিক আছে আৰু এইগৰাকী সুমন হৰিপ্ৰিয়াই বিধানসভাত গৈ কিছুমান এনেকুৱা আজব যুক্তি দৰ্শাইছিল বা আজব কিছুমান কথা কৈছিল য'ত তেওঁ কৈ দিছিলে এসময়ত যে গৰুৰ গোবৰ আৰু মুতেৰে ঔষধ বনাব পাৰি ঔষধ বনাই কৰোনা ভাইৰাছৰ লগত যুদ্ধ কৰিব পাৰি সেই ক্লিপিঙো যথেষ্ট চৰ্চাত আৰু এইগৰাকী সুমন হৰিপ্ৰিয়াই এদিন সমষ্টিত এনেকুৱাও কথা কৈছিলে যে হাজোত বহুত ধুনীয়া ছোৱালী আছে আহক বিয়া পাতক ক্লিপিংটো দেখুৱাইছো দলৰ নাছিল কাৰণে দৰাই বিয়া কৰিবলৈ অহা নাছিল এতিয়া হাজো সমষ্টিৰ ছোৱালী বহুত আছে গতিকে অসমৰ দৰা আহিব লাগে এতিয়া বিয়া পাতিব গতিকে এইগৰাকী সুমন হৰিপ্ৰিয়াক অৱশেষত টিকটৰ পৰা টাটা বাই বাই দিয়া হ'ল আৰু সুমন হৰিপ্ৰিয়াক বিদায় দি একাংশ অনুৰাগীয়ে কান্দিছে সুমন হৰিপ্ৰিয়াও কান্দোনত এক প্ৰকাৰে ভাঙি পৰিছে আৰু সুমন হৰিপ্ৰিয়াই কৈছে যে টিকট ডাঙৰ কথা নহয় মই সদায় থাকিম আৰু এইগৰাকী সুমন হৰিপ্ৰিয়াক হয়তো আপোনালোকে পুনৰবাৰ এইদৰে দেখিবলৈ নাপাব অন্তত 5 বছৰলৈতো আপুনি দেখিবলৈ নাপাব সুমন হৰিপ্ৰিয়াই নিজৰ কাৰ্যকাল শেষ কৰিলে কিন্তু কেৱল সুমন হৰিপ্ৰিয়াকে নহয় এতিয়া আপোনালোকে দেখা নাপাব আৰু বহু কেইগৰাকী বিধায়কক কেইগৰাকীমান মন্ত্ৰীক কিয়নো 19 গৰাকী মন্ত্ৰী বিধায়কৰ টিকট কৰ্তন হৈছে এইবাৰ আৰু সেই 19 গৰাকী মন্ত্ৰী বিধায়ক
কথাতে কোৱা হয় নহয় যে একালৰ বৃন্দাবন একালত পৰে চন। গতিকে সেই একেদৰে এতিয়া 19 গৰাকী মন্ত্ৰী বিধায়কৰ টিকট কৰ্তন হৈছে আৰু সেইকাৰণে কোৱা হয় যে সময় বৰ শক্তিশালী। সময় বৰ শক্তিশালী আৰু সময় শক্তিশালী, ক্ষমতা ক্ষণস্থায়ী। ক্ষমতা সদায় নাথাকে। গতিকে ক্ষমতাক লৈ ইমানো দুৰ্বাৰ হ'ব নালাগে যে আপোনাৰ যি মন গৈছে সেই কৰি দিছে। কিন্তু যেতিয়া ক্ষমতা যায় তেতিয়া বৰ বেয়াকৈ তলত পৰিব লাগে। যদি আপুনি সঁচাকৈ ৰাইজৰ হৈ কাম কৰিলে হয় এইসকল নেতাই বা যদি কৰিছে তেনেহ'লে ৰাইজে মনত ৰাখিব। আৰু যদি একো কাম কৰা নাই, কেৱল ক্ষমতালিপ্ত হয়, যি মন যায় তাকে কৰিছিল, তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকক এতিয়া ৰাস্তাৰ কাষৰ পৰি থকা এটা শিলগুটি বুলিও কোনেও পাত্তা নিদিব। শুনিবলৈ কঠিন, কিন্তু একালৰ প্ৰবল প্ৰতাপী মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই জানো তাৰ এটা ডাঙৰ উদাহৰণ নহয়। যি হওক, এতিয়া 19 গৰাকীকৈ নেতাৰ টিকট কৰ্তন হৈছে, বিধায়ক আৰু মন্ত্ৰীৰ টিকট কৰ্তন হৈছে। তাৰ ভিতৰত সকলোৱে জানে অতুল বৰা, দিছপুৰৰ বিধায়ক আছিল অতুল বৰা, যাৰ কথা বাৰম্বাৰ তেওঁৰ মতে বাঘ, সিংহ, পাহাৰ, পৰ্বত, চৰাই চিৰিকটি সকলোৱে জানে, কিন্তু তেওঁ নিজেই নাজানে। সেই কথা যদিও মানি লৈছে। সিদ্ধাৰ্থ ভট্টাচাৰ্য, যাক দাম্ভিক বিধায়ক বুলি কোৱা হৈছিলে, যথেষ্ট তেওঁ কি কৰিছিল কি কৰা নাই সেয়া ডাঙৰ কথা। সেয়া তাক লৈ বিভিন্নজনৰ বিভিন্ন মত, যদিও প্ৰায় অধিকাংশই এটা কথা কৈছিল যে সিদ্ধাৰ্থ ভট্টাচাৰ্য যথেষ্ট দাম্ভিক। এতিয়া তেওঁ নিজৰ সেই দাম্ভিকতাক স্বাভিমান বুলিও ক'ব বিচাৰে, যদিও ক'ব পাৰে, কিন্তু ৰাইজেতো কয় যে সেয়া দাম্ভিকতা। তাৰ পাছতে আপুনি চাব পাৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তেওঁৰ টিকট কৰ্তন হৈছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতা দীৰ্ঘ সময়ৰ পৰা 5-6 বাৰৰ তেওঁ বিধায়ক। গতিকে তেওঁ আজি ভাষাহীন, শব্দহীন। আৰু আনফালে যদি আপুনি চাবলৈ যায়, এইদৰে কেইবাগৰাকীও বিধায়কৰ টিকট কৰ্তন হৈছে। ৰামকৃষ্ণ ঘোষৰ টিকট কৰ্তন হৈছে। গতিকে এইসকলৰ টিকট কৰ্তন হৈছে আৰু এতিয়া তেওঁলোকে বুজিব যে ক্ষমতা গ'লে কেনেকুৱা লাগে বা কেনেকুৱা হয়। এই কথা এতিয়া মৰ্মে উপলব্ধি কৰিব। আৰু সেয়াই, যিসকলে নতুনকৈ টিকট পাইছে বা যিসকলে ৰাজনীতি পথাৰলৈ আহে, যিসকলে ক্ষমতালৈ আহে, তেওঁলোকেও বুজা উচিত যে ক্ষমতাতকৈ কিন্তু শক্তিশালী সময়।